Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ আমি MCQ সেশনস আনিব গৈ আছো আপোনালোকৰ আগত ইয়াতে যেহেতু আপোনালোকে বহুত ৰিকুৱেষ্ট কৰিছিলে যে বহুত কোৱেশ্চনস আনক মই আজিৰ পৰা তেনেকে চেষ্টা কৰিম আপোনালোকৰ আগত মানে পৰাপক্ষত বহুত কোৱেশ্চনস আনিবলৈ তো যেহেতু এটো যিখন পেপাৰ মই আনিছো আপোনাৰ এসিস্টেন্ট ইঞ্জিনিয়াৰ আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেন্টৰ হয় এটো এসিস্টেন্ট ইঞ্জিনিয়াৰ Irrigation Department 2013 or paper hoy ekhon to moi apnaloko yate practice koram ekhon paper to apnaloke aru eta post moi video to questions korwar kote eta kotha kom jehetu mur app Civil Quick Revision jitu launch hoise apnaloke tate গৈ পিনে মোৰ এইখিনি জিবিলাক PDF দিয়া গৈছে বা আগতে জিবিলাক PDF দিয়া গৈছে যিখিনি ষ্টুডেন্টস নতুন আছে তেওঁলোকে ধৰিলক PDF বিলাক বিচাৰি নাই পোৱা তো তেওঁলোকে মোৰ টেলিগ্ৰাম চেনেলত আগতে আহিছিলে যেহেতু মই এটা সিস্টেমেটিক ওয়েট মোৰ এপত বস্তুবিলাক দি দিছো তো আপোনালোকে তাতে গৈ পিনে এটা মিনিমাম প্ৰাইস পে কৰিলে হল আপোনালোকে হে তেতিয়া আপুনি যিখিনি DPP আছে বা আহিবলগীয়া জিবিলাক পেপাৰস মই ত সব তাতে আপলোড কৰিম সো আপোনালোকে হেটো যদি আপোনালোকে লৈ লয় তেতিয়া আপোনালোকৰ 1 ইয়াৰৰ কাৰণে ভ্যালিডিটি থাকিব আৰু ভালকৈ আপোনালোকে আহিবলগীয়া PWD এক্সাম হওক ওয়াটাৰ ৰিসোৰ্স হওক ফিশাৰী হওক যি আমাৰ এক্সামস আছে গুটেখিনি আপোনালোকৰ ভাল হ'ব পাৰিব তো এতিয়া হে কাৰণে ভিডিওটো আপোনালোকে এপটো সবেই ডাউনলোড কৰি লব ঠিক আছে তো ভিডিওটো মই বেছি দেৰি নকৰো এতিয়া আমি কোৱেশ্চনস খিনি স্টাৰ্ট কৰিবলৈ গৈ থাকো বলক So first question to what is the length of an engineering chain should be ki hobo 20 meter 66 feet 100 feet 30 meter eto ami sobe jano it's a very common question to 100 feet hobo eta bostu ma apnalok aji technique eta hekam jeneke ami engineering chain boli jodi ko engineering chain hetu kiman 100 feet hoyne engineering opposite e episode ki g nahe jano engineering eg jodi g apuni likhe engineering eg tar pisot s likhe ঠিক আছে s মানে সার্ভে এনেকে ধৰক ইঞ্জিনিয়াৰিং দেন g ফৰ কি গন্টাৰ চেইন আছিল ন আমাৰ মই তো জাস্ট লগতে পঢ়াই দিছো এখানে গন্টাৰ চেইন আমাৰ 66 ফিট আছিল আৰু এটো সাৰ্ভেয়াৰ চেইন বুলি আছিল সাৰ্ভেয়াৰ চেইন এটো আছিল 33 ফিট আপোনালোকক কেতিয়াবা খুধে সাৰ্ভেয়াৰ চেইনৰ মানে লেংথ কিমান গন্টাৰ চেইনৰ লেংথ কিমান তো মই জাস্ট এটা এটোৰ লগতে মিলাই পিনে মনৰ এটা সিৰিয়ালি মনত লিখব e g s এনেকে লিখি লব ঠিক আছে এটা আমাৰ অপচনটো 100 হ'ব ঠিক আছে মই এটা ৰিমুভ কৰি দিছো Then solve next question to Odise. Which of the following method is used for chaining on a sloping ground? Kuntu method ami chaining method or sloping ground dot use koru. Hetu Odise stepping method ne clinometer method ne hypotential allowance method ne both A and C ne stepping to ne hypotential allowance method yate both A and C hobo. Thik ase ami stepping method or hypotential allowance method duita use kori pine sloping ground to ami uliabo paru. Thik ase jehetu ebilak theory based question ami te MCQ session kori asu jehetu to ami questions bilak enake practice kori goi thaku. Thik ase in depth jabole hole ami kisuman particular topic loi ahim. Etia kane questions kori asu. Thik ase the question number 3 ahok the maximum percentage of water absorption by first class brick in 24 hours should be limit to kiman percentage hobo lage mane first class bricks or maximum percentage 10% 15% 20% 25% option to apnar 15% hobo thik ase tapa question number 4 ole ahok for 1 cubic meter of a brick mane koise 1 cubic meter jodi thake mane length to eto dhoro length tasot amar breadth ba height এনেকে আমি যদি এখন ওয়াল বনাও মানে হেতু কৈছে তেতিয়া তাতে আমাৰ কিমান ইটা লাগিব হাউ নাম্বার অফ ব্রিক্স ৰিকোয়াৰ্ড ইয়াতে কিমান মানে এনেকা ব্রিক্স লাগিব হেতু কথা কৈছে ঠিক আছে আমি এটা কি কৰো আমি নরমালি জানো যে মই বিলাক পঢ়াইছো হা আপোনালোকে যেহেতু মনত পৰি যাব নমিনাল সাইজ অফ যেটো ব্রিক হয় হেতুৰ সাইজ আছিল 20 * 10 * 10 সেন্টিমিটার কিউব এগুতে এটা সেন্টিমিটার হোল কিউব মানে এটো গুটেটো ঠিক আছে এতিয়া আমি এটো যদি মিটার কিউবত ৰাখো তো কিমান হ'ব ধৰলক এটো যদি ইনটু কৰে তো 2000 হল 2000 সেন্টিমিটার কিউব হল আমি মিটাৰত লৈ গলে 0.002 হ'ব আমি হয়নে মিটার কিউবত কনভার্ট কৰি দিব এতিয়া আমি নাম্বার অফ কিউবস যদি লাগে নাম্বার অফ ব্রিক্স number of bricks in 1 meter cube যেটো মই আপোনাকক বুজালো 1 meter cube masonry brick তেটা কি হ'ব তাতে সক আমি কি কৰিম 1 meter cube divided by 0.002 এ যদি ডিভাইড কৰি দিয়া আমাৰ আনসাৰটো 500 আহিব তো আমি 500 bricks লাগিব তাৰ মানে অপচন বি উইল বি দা কারেক্ট আনসার ঠিক আছে কেতিয়াবা ভ্যালু টু 1 meter cube জাগাত বেলেগ 10 meter cube দিব পাৰে তো পটককে কোৱেশ্চন টু 500 বুলি দেখি টিক মাৰি নি দিব এনেকে কৰি চাব ঠিক আছে তো এটো বস্তু আমাৰ হৈ গৈছে তাৰপিছত আমাৰ question number 5 ত আহক the Young's modulus of a material
is equal to কি হয় stress by strain within yield point নে stress by strain মই to remove কৰি আছো লগতে নে আপোনাৰ কি কৈছে just a minute কৈছে নে stress by strain within elastic limit নে stress by strain within elastic limit নে strain by stress আমি তো জানো stress by strain নহয় জানো এটো তো আমাৰ within elastic limit আছিলে তো আমাৰ অপচন টু বি হ'ব stress by strain within elastic limit এটো আকৌ strain by stress আছে ঠিক আছে ভালকে চাই লব question number 6 ত আহক which of the following material most elastic কোন material elastic বুলি কৈছে steel plastic wood rubber আমি জানো elastic বুলি ক'লে যাৰ মানে elasticity বহুত বেছি হয় ধৰক যে মানে অৰিজিনাল মানে যদি আপুনি এটা বস্তু ৰাবাৰ এটাকে টানে বা ৰাবাৰ নহয় ধৰক এটা মেটেৰিয়েল যদি এটা পইণ্টলৈকে টানে যদি হি নিজৰ জায়গা অৰিজিনাল পজিশনলৈকে আকৌ ঘূৰি আহিব পাৰে তো এইকেইটা ভিতৰত কোন হ'ব পাৰে দেখিয়ে গম পাব ষ্টিল হ'ব ঠিক আছে এটা কোৱেশ্চন নম্বৰ 7 ত আহো এই কোৱেশ্চনটো বহুত খুদি থকা দেখা যায় if two force of magnitude p কৈছে দুটা ফোর্স আছে p magnitude act at angle theta angle লাগে যেনে ৰিজাল্টেন্ট কি হ'ব আমি এটা ফৰ্মুলা জানো ঠিক আছে r স্কয়াৰ ৰিজাল্টেন্ট কেনেকৈ কৰে r স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস মানে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস twice ab plus cos theta নাছিলে জানো তো যেহেতু p টু সেম হয় টু ম্যাগনিটিউড ফোর্স তো p বুলি কৈছে ন তো p স্কয়াৰ মানে a স্কয়াৰ প্লাস b স্কয়াৰ টু সেম তো twice p into p cos theta হয় না তে আমাক r লাগে r তো আমি √ এনেকে লিখিব পাৰো p স্কয়াৰ প্লাস b স্কয়াৰ প্লাস twice p স্কয়াৰ cos theta ঠিক আছে ইয়াৰ পৰা আমি কি পাম 2p স্কয়াৰ প্লাস 2p স্কয়াৰ cos theta মোৰ লগত এগিৰা কৰি যাব তো এটা আমি কি কৰিম 2p স্কয়াৰ কমন লম 1 plus cos theta থাকিব ঠিক আছে এটা কি হ'ব 1 plus cos theta তো আমি কি লিখিব পাৰো 1 plus cos theta is equal to আপোনাৰ এটা ফৰ্মুলা আছিল আমাৰ 2 cos স্কয়াৰ theta ঠিক আছে আমি অকমান ট্ৰিগনোমেট্ৰি ফৰ্মুলা কেটা চাব লাগিব হা কেতিয়াবা ঘুৰাই পকাই খুঠে যেটো এই ভ্যালুটো আমি এনেকে লিখিব পাৰো তো এটা কি হ'ব 2 এটো আমি দুটা বাহিৰত কমন উলাই লব পাৰিম 2 এটা p এটা কমন লব পাৰিম cos স্কয়াৰ থিটা আছে তাৰ মানে cos থিটা বাই 2 কমন লব পাৰিম অপচনটো সক 2p এটো থিটা হয় হা এবিলাক 0 নহয় অলপ প্ৰিন্টত মানে দিগদাৰ হয় যেহেতু মই এবিলাক কৰিব লাগা হয় বহুত টাইম লাগি যায় তো কিছুমান থাকি গলে আপোনালোকে বুজি লব হা 2p cos theta by 2 অপচন সি will be the correct answer ঠিক আছে তাৰপিছত সক the force whose line of action lie on the same line ত যদি force to act কৰি থাকে হেতু কি বুলি কয় coplanar নে collinear নে concurrent নে equilibrant এটো হ'ব আপোনাৰ collinear যেতিয়া আমাৰ force of কি কৈছে line of action মানে forceৰ যিবিলাক line of action same line ত থাকে হেতুক আমি collinear বুলি কওঁ ঠিক আছে এটো অপচন নাম্বাৰ হ'ব আমাৰ বি এটা যদি সবলে হয় coplanar কি হয় হেতু আকৌ the forces which line of action lie on the same plane এটো আকৌ same plane ত থাকিব but collinear same line ত থাকিব আৰু concurrent to হৈছে the forces are said to be concurrent কেতিয়া concurrent কওঁ if the line of all the forces intersect at one point এটা পইণ্টত যদি পাৰ্টিকুলাৰ পইণ্টত মানে intersect কৰিব হেতু concurrent আৰু equilibrium to equilibrium overall equal to 0 হৈ যায় হেতু বুজাইছে তো এই বস্তুটো মনত ৰাখিব পৰীক্ষাত কোনটো খুদিছে ঠিক আছে কোৱেশ্চন নম্বৰ 9 ত আহক the variation in volume of a liquidৰ যদি ভলিউম ভেৰিয়েচন দেখা পাও the pressure লগত variation of pressure তো কি বুলি কওঁ viscosity capillarity compressibility surface tension definitely compressibility হ'ব compressibility হলেহে ধৰি লওক আমি pressure variation লগত ভলিউম চেঞ্জ আহিব হয়নে আমি বাল্ক মডুলাস পোৱা নাছিলো জানো কি আছিল del p by del v by minus of del v এটো নাছিল জানো তো হেতু কথাই বুজাইছে না কোৱেশ্চন নম্বৰ 10 ত আহক one atmospheric pressure is equivalent to কিমান ইয়াতে সুধিছে আমাৰ ডাইৰেক্ট সুধিছে সক 1.135 kgf per centimeter square নে 1000 newton নে 760 mm Hg নে 14.7 pascal এটো হ'ব আপোনাৰ 760 mm Hg ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ 11 ত আহক the soil transported flowing water is called কি কয় মানে ওয়াটাৰ লগত যেটো ফ্লো কৰি যাব মানে সয়েল টু হেতু কি কয় কি বুলি কয় হে সয়েল টু এলুভিয়ান সয়েল এলুভিয়াম নে মেৰাইন সয়েল নে লেকস্ট্ৰাইন সয়েল এটো হ'ব এলুভিয়াল সয়েল হ'ব ঠিক আছে তাপা কোৱেশ্চন নম্বৰ 12 ত আহক the ratio of volume of air voids the volume of voids এটো কি কয় void density air content porosity নে permeability এটো হ'ব আপোনাৰ air content যেহেতু আমি জানো porosity টো কি আছিল porosity টো volume of void by total volume আছিল এটো বাট volume of air বুলি হে দিছে air বুলি হলে air content এ হ'ব বাট void density এটো বেলেগ হ'ব permeability বেলেগ হ'ব এটো হ'বই নোৱাৰে এটা আপোনালোকে জানে যেহেতু মই হেকাৰণে কুইক ৰিভিজন কৰাইছো তাৰপিছত চাওক for the growth of a plant soil moisture is rain water capillary water gravity water chemically treated
water hobo hudisa for the growth of plant moisture titia mane hetu ama kuntu water hoy hetu mane amar gravity water hoy eitu bostu amar irrigation je hetu exam or hoy irrigation engineering or question hudise etia sok irrigation engineering or question hoy but ami etu bostu jodi sabo jao soil moisture plant enake jodi sao titia amar soil conservation boli eta amar topic nasile jano flood and soil conservation to hetu yatu humai jabo pare to apnaloke beleg eko chinta nokoribo je flood and soil conservation to subject to kiba beleg hoy neki enoka dhornor ba related ahibo moi hekarne bortoman pohwa nai মই চাই লৈছো questions বিলাক ঠিক আছে now coming to question number 14 so কি কৈছে hydrograph is a plot hydrograph to eta plot hoy versus কি হয় stream flow again ne precipitation again ne surface runoff against ne recorded runoff again question to enake dhone psat hudisile to hydrograph is a plot of stream flow again ঠিক আছে stream flow again or হয় বলি কৈছে hydrograph to তাছত question number 15 er how maximum surface runoff due to কি হয় কাৰণে flash storm leaf shape catcher etu catcher improve land mass ne pressure of forest etu maximum surface runoff etu si ho karne hoy to flash storm or karne hoy thik ase mone rakhibo question number 16 the method of virtual analysis of structure virtual analysis jitu korim structure ot hetu mane method to ki logo related stress strain relate compatibility deform ne equilibrium of forces ne none of type of etu mone rakhibo equilibrium of forces thik ase তাৰপিছত আহক question number 14 absolute stiffness of a prismatic bar এটা prismatic bar আছে ধৰি লওক এটো prismatic bar with one end fix এটা end fix আছে a end to fix আছে তেতিয়া তাৰ মানে আমাৰ কি absolute stiffness to কিমান হ'ব হেতু আমাৰ হ'ব 4ei by l যদি আপোনাৰ prismatic bar to মানে আপোনাৰ হেৰিত থাকে hinge হৈ থাকে ধৰি লওক এটা সাইডত তেতিয়া আকৌ হেতু বেলেগ হ'ব 3ei by l হ'ব এটো জাস্ট এতিয়া কাৰণে মনত ৰাখো আমি এবিলাক in depth কৰিলে questions বিলাক কৰি দেখাব লাগিব এটা ধৰি লওক absolute stiffness আকৌ মই দেখাব লাগিব গুটেটো কৰি so for that remember for one and fixed prismatic 4ei by l হয় ঠিক আছে তাৰ পিছত আহক question number 18 approximate ratio of strength of event concrete at month 2 at 28 days of curing is কি হয় হদিছে question to ঠিক আছে না মই চাই লৈছো এখন ভুল যেন পাইছো মই কৈছে approximate ratio of strength of event of concrete at 3 months about 3 months also 3 months to at a 28 days of curing is কি হয় এটো ratio to দিছে হা তেতিয়া আমাৰ 1.15 হ'ব এটা মনত ৰাখিব ঠিক আছে question number 19 ত আহক maximum area of tension reinforcement in beam shall not exceed মানে কিমান maximum area হ'ব লাগিব tension reinforcement আমি যে provide কৰিম beamত তাতকে কিমান মানে exceed হ'ব না লাগিব তো আমি 0.02 b into d মানে breadth আৰু d to depth of the section b to breadth মানে 0.04 bd নে 0.08 bd নে 0.10 bd তো অপচন হ'ব 0.04 bd ঠিক আছে এটো মনত ৰাখিব বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ আহিয়ে থাকে তাৰ পিছত আহক question number 20 reinforcement is provided in the form of কি হিচাপে আমি মানে ফৰ্মত মানে ৰাখো vertical bar incline bar combine of vertical and incline any one of the above তো আমি মেইনলি reinforcement বিলাক vertical bar হিচাপে ৰাখো ঠিক আছে এটো APSC আনসাৰ কিটো আমাক এনেকে পাইছো আমি তাৰ পিছত আহক question number 21 which operation cannot be done easily on mild steel ত কোনটো অপাৰেশন আমি ইজিলি কৰিব নোৱাৰো যেনেকে ড্ৰিলিং কৰিব পাৰো নেকি নে পাঞ্চিং কাটিং হাৰ্ডেনিং কোনটো পটকে নোৱাৰো আমি ইয়াতে অপচন আমি hardening যেটো হয় হেতু নোৱাৰো ঠিক আছে হেতু কথা কৈছে question number 22 লে আহক the size of the rivet is expressed by কি length of shank diameter of shank type of head none of the above এটো হৈছে আপোনাৰ যেটো size of the rivet হয় ন হেতু আমি diameter of the shank the rivet shank or হেতু diagram তো মই লৈ হিম মই যেটো ইয়াতে লৈ না নহলে এটা যে কাৰণে জাস্ট মনত ৰাখি যাও যেটো সাইজ হয় ৰিভেটৰ হেতু মানে আমি diameter of the shank হিচাপে মানে এক্সপ্ৰেস কৰো ঠিক আছে question number 23 the diameter of a rivet hole rivetor যেটো diameter hole হয় is made larger than the diameter of the rivet মানে diameter যেটো hole হ'ব মানে rivetor হেতু ডাঙৰ হয় বুলি কৈছে diameter of the rivet যেটো হয় হেতুছে ডাঙৰ by 2 mm for the rivet diameter হেতু মানে কিমান হ'ব লাগিব হেতু up to 20 mm up to 22 mm up to 15 mm exceeding 25 mm option হ'ব exceeding 25 mm exceeding 25 mm হ'ব লাগিব মানে কৈছে মানে diameter rivet hole to মানে কিমান ডাঙৰ হ'ব লাগিব এটুছে মানে ঠিক আছে তাৰপিছত কৈছে as compared 24 as compared to roadway maintenance cost of railway
এটো কিবা এটা থাকি গ'ল নি চাইছো এটো ইজ হ'ব হা এটা কৈছে the as compared to roadway maintenance cost of railway is কি same more less or depend on region এটো হ'ব আমাৰ অপচন বি more হ'ব ঠিক আছে মানে roadway maintenance cost of railway is মানে more okay মানে roadway se মানে ঠিক আছে next question le ahok কি কৈছে main advantage of long rail over short rail is কি it require less number of rail fastening then it provide smooth running of train low maintenance cost all of type of question number 25 to solve it all of type of hobo thik ase main advantage of long rail to ki hor over mane short rail or ke besi bhal ki karone ei gute kita thakibo lagibo question number 26 ra hok the road connecting village with the town or cities are classified as minor district road village road state highway ne apunar major district road eto option hobo village road connecting village with town or cities etu apuna village road boli kobo tarasot ahok 27 camber in road is provided for effective drainage counteracting the centrifugal force having proper side distance ne all of the above etu hobo mane camber to mainly mane ki hokarna koro effective drainage or karne thik ase question number 28 ahok subsurface water obtained under pressure is generally known as yete koise jitu surface water mane surface water na tolot jitu thakibo subsurface pani mane surface or tolot mane under pressure is generally ki boli koy hetu open well tube well artesian well infiltration well etu apunar hobo artesian well thik ase question number 29 per capita consumption etu school hospital office factories etu ki hobo etu apunar per capita consumption etu question to tenekwa dhorne disse sage mesi etu bostu moi ebar sabo libo but etu hospitals boli ase moi ebar answer kitu sai leso ha yete ki boli ase list 51 just a minute এতিয়া just এনেকে মন ৰাখক পাৰ কেপিটা কনজাম্পশন টু মানে সগে হস্পিটালত বেছি হ'ব পাৰে এইটো বস্তুই ইয়াতে ক'ব খুজিছে সগে হা তো মই এটো বাৰু চাই লম বাট এপিএসসি এনেকে দিয়া গৈছে কোৱেশ্চন নম্বৰ 30 লে হাউ the per capita consumption locality is affected by কি climate condition quality of water distribution pressure and all of the above etu apuna per capita consumption to mane locality keneke affect hobo gute kita condition hobo lagibo climate of condition hisapot sabo lagibo quality of water distribution of pressure to kenekwa all of that hobo thik ase question number 31 how the process of removing and colloidal matter form is called ki hetu ki boli koy to hobo purification clarification suspension na dewatering thik ase etu hobo purification now question number 32 the quantity of storm was area depend upon shape of the area slope of the area nature of the soil all of the above etu apunar hobo all of the above mane quantity of storm jitu hoy na hetu mane was area depend hetu area to ki hobo depend kore gutte gita upot kore shape slope nature thik ase now apuni question number ahok 33 information has least bearing action of the pump hobo lagisile etu spelling bhul ase question paper khonote bhul ase information has least bearing action of the pump etu ki hobo capacity in liter per minute ne nature of liquid to be handled ne action lift ne use of pump fluid answer to hobo ঠিক আছে least bearing action of pipe jitu hobo mane hetu apnar use of pump fluid hole hobo mane etu মনৰ ৰাখক এই বস্তুটো মই পিছত লৈ আহিম এবিলাক অকমান ইন ডেপথ বেলেগ চ্যাপ্টাৰত পঢ়ি যায় ঠিক আছে এতিয়া কাৰণে জাস্ট মনৰ ৰাখক question number 34 all is streamed on its side and m by etu bostu ekdom question paper adha khorake dise je etu morsot source teneke nai mo question paper jeneke paisu teneke disu all is streamed on its side boli kose je bilak trim koribo paru mi side ot mane etu kuntu mane dhori lok etu trimmer noy trimmer ha etu kuntu ami materials ba heri kore kuntu mane dhori lok machine se use kobo paru to mi trimmer e hobo word to trimmer likhise je trimmer hobo tarpot question number netot ebar ektu charge kori sabosun ঠিক আছে now question number 35 which of the following sovel attors is not suitable for nation in hard soil বা rockor karone kuntu sovel attors suitable নহয় এবিলাক ধৰক সব মেচিন হয় এইবিলাক জিবিলাক যে পাইছো আমি এবিলাক মেচিন বিলাক দেখে নহয় ডাঙৰ ডাঙৰ গাড়ী বিলাক বা বিভিন্ন ধৰণৰ মেচিনস তো আপোনাৰ এটা হ'ব ডিপাৰ sovel drag line backhoe নে clamp cell এটো আপোনাৰ অপচন হ'ব ডিপাৰ sovel এই অপচনটো মানে এটো বস্তু হাৰ্ড আৰু ৰক সইলৰ কাৰণে নহব now question number 36
The error is measured blank due to sag of chain or tape is error to ki hobo ami ene janu correction hodai sag of chain or tape ot hodai amar etu apunar negative hoy but error to positive hobo thik ase etu monor error hodise etu question number 37 ot ahok in order to locate a point by oblique offset we must measure and note at least ki কিমান হ'ব এটো at least one distance two distance and the angle na three distance ঠিক আছে এতিয়া হদিছে in order to locate any point a point by oblique offset হিসাবে যদি আমি oblique offset কৰো তেতিয়া আমি at least two distance আৰু angle measure কৰিব পাৰিব লাগিব ঠিক আছে question number 38 ত হক a prismatic compass is used to determine কি determine কৰে deep at a surface declination of a line a whole circle bearing of a line a quadrantal bearing of the line prismatic compass মই already আগতে discuss কৰিটো আপোনাৰ whole circle bearing হ'ব আৰু যেটো surveyor compass আছিল হেতু quadrantal bearing হ'ব ঠিক আছে এতিয়া আজিলৈ মই সাগে 40 একটাই কোৱেশ্চন কৰাই দিম যেহেতু ভিডিওটো বহুত দীঘল হলো চাই ভাল নালাগিব এৰ সেকেন্ড পাৰ্টত মই গুটে বাকি ৰিমেইনিং কোৱেশ্চনস খিনি লৈ আহিম এটা shock swelling of a brick is known as কি bloating lamination soft na efflorescence এটো হ'ব আপোনাৰ bloating ঠিক আছে swelling of bricks or কি বুলি কয় bloating now question number 40 ahok asi total a page খনে কৰাই দিম আৰু slow setting cement will have higher percentage of কি slow setting হবলে হলে কি বেছি থাকিব লাগিব আমি যেটো সিমেন্ট পঢ়িছিলো আমি জানো তো এটা সকচন ট্রাইক্যালসিয়াম অ্যালুমিনেট নে ট্রাইক্যালসিয়াম সিলিকেট নে জিপসাম নে ডাইসিলিকেট সিলিকেট এটো হ'ব জিপসাম দিলে স্লো সেটিং হয় ঠিক আছে now question number 41 to impart color to plastic pigment in color to plastic the pigment added is আমি color যদি প্লাষ্টিকত এড কৈছে in order to color to impart color to plastic ঠিক আছে আমি color impart কৰো যদি প্লাষ্টিকত pigment added to কি হ'ব zinc oxide graphic না camphor না phosphate এটো হ'ব zinc oxide ঠিক আছে মনত ৰাখিব this is a theory based question asked in the APSC exam now question number 42 a type of foundation in which a cantilever beam is used for joining the two footing is called এটো কি বুলি কয় আপোনাৰ হদিছে টাইপ এটা ফাউন্ডেশন হয় যতে আমি cantilever যেটো beam থাকিব joining দুটা footing মানে আমাৰ এটো দুটা footing আছে এটো দুটা footing cantilever beam হিচাপে এটো মানে জয়েন কৰিছে এটো হ'ব strap footing ঠিক আছে এটা এতিয়া সক question number 43 সক এটা question incomplete আছিলে while laying bricks frog of the brick must be kept ইয়াতে কৈছে মানে আমি যেতে bricks to lay কৰিম মানে bricks এটা ইটো ওপৰত ইটো lay কৰিম ন এই যেটো মানে frog হয় frog portion to মানে brickত আমি kept কেনেকে upward downward ৰাখিম নে side wall নে in position এটো আমি upward হিচাপে ৰাখিম option A will be the correct answer ইয়াতে question বিলাক অলপ মানে পেপাৰ খনৰ কিছুমান এনেকা আছে যেটো আপোনালোকে চাই লব যেটো মই আজি ভিডিওটো ইয়াতে হেক কৰিছো নেক্সট যিখিনি আছে বাকি ৰিমেইনিং মই নেক্সট ক্লাছত কৰাই দিম একেদিনাই গুটেখিনি কৰালে ভালদৰে বুজুৱাবও নহয় সো আজিলৈ মই ভিডিওটো ইমানতে হেক কৰিছো টোটাল 43 টা কোৱেশ্চনস কৰাইছো তো আপোনালোকে যেহেতু এই পিডিএফ কেটা মোৰ এপত এতিয়া এভেইলেবল হৈ গল মোৰ সিভিল কুইক ৰিভিজন এটো আপোনালোকে ডাউনলোড কৰি লব আৰু তাতে আপোনালোকে যিমান ডিপিপি আছে বা আহিব লগা যিখিনি মই ডিপিপি কৰাম মেটেৰিয়েলস বা যি থাকিব দিম তাতে পাই যাব আপোনালোকে মিনিমাম প্ৰাইস এটা আপোনালোকে বাই কৰি লব তাৰ পৰা আৰু কিবা ডাউট থাকিলে টেলিগ্ৰাম চেনেলত জয়েন কৰি মোক খুদিব পাৰিব আৰু আমি এতিয়াৰ পৰা যদি ভালদৰে চেষ্টা কৰি থাকো আহিব লগিয়া এক্সামত আমাৰ ডেফিনেটলি সিলেকশন হ'ব আৰু আপোনালোকে মই এনেকৈ আপোনালোকক চেষ্টা কৰাই থাকিম ভালদৰে পঢ়িব আৰু আজিলৈ ইমানে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব ভিডিওবিলাক আৰু যদি ভাল লাগিছে ভিডিওটো চাই তেন লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ